যদি আমি বুঝো এইবিলাক যদি নিত্য নৈমিত্তিক জীৱনশৈলীত যদি প্ৰয়োগ কৰোঁ তেন্তে আমাৰ সঁচাকৈ গৃহবিলাকত ভক্তিৰ প্ৰদীপ গছি জ্বলি উঠিব আৰু কোনোদিনে কোনো কাৰণতে আমাৰ ঘৰবিলাকত অশান্তিৰ সৃষ্টি নহয়। বোৱাৰীসকলক সেইকাৰণে আমি একদম মহাভাগৱত জ্ঞান দিব লাগে আৰু ভাগৱত তেওঁলোকক বুজাই এদিন নুবুজিব দুদিন নুবুজিব নুবুজে। এতিয়া এই বাচ্চাটো আহিছে, বাচ্চাটোহে আমাক এতিয়া আকৰ্ষণ কৰি আছে। মই যে কৈছিলোঁ বান্দৰ নাচ কৈছিলোঁ নাই? গতিকে আমি 100 বছৰ জীয়াই থাকিব লাগিব। মই সেইখিনিতে এৰিছিলোঁ। 100 বছৰ আপুনি 50 বছৰত ঢুকাই গ'ল, আপুনি কিমান নম্বৰ পাব জানেনে? মই কোৱা কথা নহয়, এইবিলাক উপনিষদৰ কথা কৈ আছোঁ। আপুনি যেনে তেনে 30 নম্বৰ পাব যদি 50 বছৰত ঢুকালে। যেনে তেনে আৰু আমাৰ যেনে তেনে পাছ কৰিছে আৰু 30 নম্বৰ। যদি 60 বছৰত ঢুকাইছে আৰু 10 নম্বৰ পাব, 40 নম্বৰ। 80 বছৰত যদি ঢুকাইছে তেতিয়াহ'লে আপুনি 70 নম্বৰ পাব, 80 নম্বৰ পাব। আৰু 100 বছৰত হ'লে 100 নম্বৰ। এতিয়া গুৰুজনে 119 বছৰ জীয়াই থাকিলে। মোৰ মাধৱ মহাপুৰুষে 108 বছৰ জীয়াই থাকিলে। নাৰায়ণপুৰ বদলা এটা 160 বছৰ জীয়াই আছে এই অসমত। এই যে নাৰায়ণপুৰ বদলা এটা গুৰুসকলতকৈ শ্ৰেষ্ঠ। ৰাম গুৰু 142 বছৰ। এইবোৰ অসমৰ খাদ্য ভাল, চাল চলন ভাল। তেতিয়া আমি কি কৰিছোঁ? আমাৰ আয়ুস নিজে নিজে নষ্ট কৰি আছোঁ। প্ৰথম কথা দেই, মনত ৰাখক আপোনালোকে, আয়ুস বৃদ্ধি কৰা আমাক 100 বছৰ দিছে। আপুনি 100 বছৰ ভিতৰত মৰাটো এইটো আপুনি মৰিছে, তাৰ কাৰণে ভগৱান দায়ী নহয়। আপুনি স্পীডত বাইকখন লৈ পেলাই ক'ৰবাত মাৰি দিছেগৈ। মই কৈছোঁ ন, বন্তিগছ চব আছে, তাৰপাছত বন্তিগছ নোমাৰি যায়। আয়ুস আছে, আপোনাৰ চাউল আছে, শক্তি আছে, কিন্তু আপোনাৰ কৰ্মৰ দ্বাৰা তেজেদি ফালি পেলাই গৈ লৈ আন দাখন বুলি কোৱাৰ লগে লগে নহয় আপুনি মাৰিবলৈ নাপালে আপোনাৰ কোনোবা ঘাটটো মাৰি দিয়ে। বোলে এই কথাখিনি পূৰা আঁতৰি থাকিবৰ কাৰণে সন্তৰ সংঘৰ মাজেদি যদি গৈ থাকোঁ তেতিয়াহ'লে আমি 100 বছৰ পাব লাগিব। আৰু 100 বছৰ পালে আপোনাৰ মানৱ জীৱন সফল। এতিয়া 100 বছৰৰ ভিতৰত আধাটো গুচি গ'ল আমাৰ শুই থাকোঁতে। আধা বয়স অৰ্ধেক বিফলে যায় জানিবা নিত্য। অৰ্ধেক বয়স থাকিলে 100 বছৰৰ পিছত 50 বছৰ থাকিলে। 50ৰ ভিতৰত কি কৈছে? বৰিষ বিংশতি যায় উমলন্তে। 20 বছৰ উমলোতে গুচি গ'ল। বিয়া বাৰু পাতিলোঁ, খেলা ধূলা কৰিলোঁ, ভাওনা চালোঁ, ৰং তামাচা কৰিলোঁ, উকি মাৰিলোঁ, কিবা কৰিলোঁ 20 বছৰ একদম গ'ল আৰু। নিয়দশ বৰিষ যায় ধন উপাৰ্জনতে। মাত্ৰ 10 বছৰহে ধন উপাৰ্জন কৰে। এতিয়া আপোনালোকৰ মাজত প্ৰশ্ন, মইতো এতিয়া 35 বছৰ চাকৰি কৰি আছোঁ, 35 বছৰ। কিন্তু ভাগৱতে কৈছে আপুনি 10 বছৰহে উপাৰ্জন কৰিছে। কেনেকৈ? এই মই যে চাকৰিলৈ গৈছোঁ 10 বজাত, সদায়তো 10 বজাত নাই পোৱাগৈ। কেতিয়াবা 12 বজাত পাইছোঁ, কেতিয়াবা 2টা নাবাজোতেই অফিচৰ পৰা গুচি আহিছোঁ, কেতিয়াবা সুতটো থৈ পেলাই আছোঁ বুলি কৈ ক'ৰবাত গৈছোঁ। এইবোৰ ফাঁকি নহয় জানো? হয়নে বাৰু কওকচোন? কেতিয়াবা অফিচলৈকে যোৱা নাই, ছুটি কিমানবাৰ মাৰিছোঁ, কিমান ফাঁকি দি আছোঁ। প্ৰকৃততে এজন মানুহে 10 বছৰহে উপাৰ্জন কৰে, একদম সময় উলিয়াই দিছে। নয়দশ বৰিষ ধনক উপাৰ্জনতে, বিংশতি বৰিষ যায় ধন উপাৰ্জনতে, নয়দশ বৰিষ যায় ধন উপাৰ্জন। উমলোতে গুচি গ'ল। বৰিষ বিংশতি যায় বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি। 20 বছৰ আপোনাৰ বুঢ়া কালত যাব, একো কাৰ্য কৰিব নাহিকে হ'ব, একো কৰিব নাই। 20 বছৰ আপুনি লোকৰ হাতলৈ মুখলৈ চাই থাকিব লাগিব। আটাইতকৈ টান কাম সেইটোৱে। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি। 20 বছৰ আপুনি ভুগিব লাগিব। আৰু আপুনি গৈ আছে সেই জেগাটোলৈ, বা মই গৈ আছোঁ, ভাল দিনকেইটা গ'ল বুলি ধৰক, বেয়া দিনকেইটা আহি আছে। মনত ৰাখক, ভালকৈ উপলব্ধি কৰক, সময় নষ্ট কৰি আছোঁ আমি। আপুনি ভাবিছে নেকি? আপুনি ভাবিছে যে মোক নহ'ব? নহয়, মই ভাবিছোঁ জীৱনৰ আটাইতকৈ দুখটো মই পাম নেকি, এনেকুৱা লাগি থাকে। দেখিছোঁ আকৌ লোকসকলক দাঙিব নোৱাৰে, মেলিব নোৱাৰে। এইডাল মানুহ কোনে দাঙিব? কেইবাৰ দাঙিব? বিচনা কৰিব। সঁচা কথাবিলাক পাতিছোঁ, সঁচা কথাবিলাক পাতিছোঁ। অনুভৱ কৰিব হৈ গ'ল, আমি অনুভৱ নকৰোঁ। আমি আমাৰ ভাল দিন, আজিলৈকে যিমানখিনি দিন গ'ল ভাল দিনবোৰ গ'ল, বেয়া দিনবোৰ আহি আছে, বেয়া দিন আহি আছে, চাপি আহি আছে। কেনেকৈ কটাব লাগিব? খোজ কাঢ়িব নোৱাৰিব, লাখুটি লৈ যাব লাগিব, বাথৰুমলৈ যাব নোৱাৰিব, বৰষুণত লেট্ৰিন কৰিবলৈ যাব নোৱাৰিব, কফে হেঁচা মাৰি ধৰিব, ৰাতিটো কাঢ়ি থাকিব, টোপনি নাহে,
কিমান টোপনি খতি কৰিব এতিয়া এটা সময় এই বুঢ়াটো নুশুৱেও নেমেলেও কাহি থাকে বোৱাৰীজনীহঁতে ক'ব টোপনি চবৰে টোপনি আহে ন আৰু আপোনাৰ টোপনি নাই কাহি থাকিব লাহেকৈ দৰ্জাখন মাৰি থাকিব কাহটো নাযাবৰ কাৰণে এতিয়া বিদায় দিলেই নহয় সেইদিনাখন গতিকে বা পাই সমস্ত কালিৰ পৰা সাংঘাতিক এটা অনুভৱ মনত আনন্দ নাই এইকাৰণে আনন্দ নাই একো দুখ নাই কিন্তু জীৱনটোৰ কথা ভাবিছোঁ যে মনুষ্য জীৱনটো সেইকাৰণে যে লোকসকলে কৈছে যে মই আৰু এই জগতলৈ আকৌ আহিবলৈ ইচ্ছা নালাগে আৰু আহিয়ে মাতৃ গৰ্ভত বিস্তাত এই 10 দিন কুচমুচ খাই বহি থাকোঁ ঈশ্বৰক কৈ থাকোঁ মই গৈয়ে তোমাক ভজিম আৰু যাহাই মায়াৰ প্ৰভাৱ পৰিলে কেনেকৈ কৰিলে ভগৱান বাদ দিয়ে সেইদিনা বাদ হৈ আজি তাৰিখলৈকে কিন্তু একদম গৰ্ভত থাকোঁতে ভগৱন্তক স্তুতি কৰি থাকে সন্তানটোৱে কম কষ্ট খাই থাকে বুলি ভাবিছে পেটত কিমান গৰম গোটেই নাৰী পেটে একদম কুচমুচ খাই এনেকৈ থাকে ভগৱানক চিন্তা কৰি থাকে মোক মুক্তি দিয়া যাহাই মুক্তি দিলে মায়াৰ প্ৰভাৱ পৰি গ'ল মায়া জগতখন আহি গ'ল চব পাহৰিলে আৰু সেই কথাটোকে সোঁৱৰাই দি আছে ভগৱন্ত পুৰুষে নিজে আহি যে তই মোক জন্ম হওঁতে কৈছিলি নহয় জন্ম দিওঁতে তই মোক ভজিম বুলি নভজ কেলে আৰু তেওঁ সেইকাৰণে যুগে যুগে অৱতাৰ হৈছে মনুষ্যসকলক তেওঁক ভজি যাতে জীৱবিলাক এই জগতৰ পৰা উদ্ধাৰ হৈ যায় আৰু উদ্ধাৰ হৈ গৈছে বহুত জীৱ উদ্ধাৰ হৈ গৈছে আমি দেখিছোঁ জীৱনত দেখিলোঁ সাক্ষী দিছে নামৰ মহিমা যে কি নহওক বা সমস্ত এইখিনিয়ে কথা অকণমান কৈ সামৰিম হে ৰাম পৃথিৱী মণ্ডলে যত আচাৰ্য আশ্ৰয় মানে পত্নীক সমস্তে দেখাইলা এহিমতে বহুকাল ক্ৰিয়া কৰি মহাযোগী পুনু আহি আশ্ৰমক পাইল এই ৰাম খতেক বৎসৰ দুইৰো কিৰাত গৈলেক যদি তভু অল্পকাল মানিলন্ত ভাগ্যাৰ সংকল্প জানি পাছে তান গৰ্ভে ঋষি নৱধাৰা বীৰ্য এৰিলন্ত এইখিনি কথা কৈ গ'লোঁ মই সকলোখিনি ফুৰি অহাৰ পাছত আশ্ৰম পালেহি আৰু ভাগ্যাৰ সংকল্প অনুসৰি পদম ঋষিয়ে ভাগ্যাৰ গৰ্ভত নৱবিধ বীৰ্য ধাৰণ কৰিলে তাৰমানে 9 গৰাকী কন্যা সন্তানৰ কাৰণে 9টি ধাৰা বীৰ্য দিলে এইটোকে কৈছে যে শতেক বৎসৰৰ দুইৰো কিৰাত গৈলেক যদি তভু অল্পকাল মানিলন্ত সেই দিনখিনি বৰ মনোমোহা আপুনি চাবচোন যেতিয়া বিয়া বাৰু পাতি ভাগ্যাগৰাকী কাষত পালে কেতিয়া 20 বছৰ গুচি গ'ল গমেই নাপালে এইবোৰ আমাকে কৈ আছে সুন্দৰ মাত মাতে ধুনীয়া মাত মাতে আনন্দ এটা ৰঙীন আপুনি ধনেই ঘটিব লাগে নে বাগতেই পৰিব লাগে নে গুৰুৰ ওচৰলৈ যাব লাগে নে চব পাহৰিলে আৰু আইগৰাকীক পালে ভাগ্যাক পালে মৰমৰ মাত ভাতকেইটা দিওঁতেও মিঠা যাওঁতেও মিঠা আহোঁতেও মিঠা ঘূৰি ফুৰিছে কত হনিমুন কত বিয়া সভা খাই বহিছে এনেকৈ কৰোঁতে ইয়াত সেই কথাটোকে কৈছে যে শতেক বৎসৰৰ দুইৰো কিমান বছৰ গুচি গ'ল কিৰাত গৈলেক যদি তভু অল্পকাল মানিলন্ত অল্পকালহে যে অলপ দিনহে যেন আমি ঘূৰিছোঁ এনেকুৱা এটা অনুভৱ হ'ল তাৰ পাছত ঘূৰি আহিলে যে অনন্তৰে ৰেৱসূতী নৱকন্যা জন্মাইলন্ত ভাগ্যাৰ সংকল্প জানি পাছে তান গৰ্ভে ঋষি নৱধাৰা বীৰ্য এৰি লন্ত হে ৰাম অনন্তৰে দেৱহূতী নৱকন্যা জন্মাইলন্ত হবে মহাপৰম সুন্দৰী উৎপল পুষ্পৰণয় শৰীৰৰ গন্ধছয় ৰূপে সমনুহে বিদ্যাধাৰী এনেকুৱা 9 গৰাকী কন্যা জন্ম দিলে ৰূপে গুণে তুলনা কৰিবলৈ আৰু জগতত নাই এপাহি যেন পদ্ম ফুলৰ নিচিনা 9 গৰাকী কন্যা জন্ম দিলে হে ৰাম দুহিতাক দেখি সন্যাসে যায় বাক প্ৰতি মনে কিছু কৰন্ত যুগুতি স্বামীৰ বুজিয়া ভাব সুকে তান দহে গাব সমীপ চাপিলা দেৱহূতী 9 গৰাকী কন্যা দিয়াৰ পাছত ভাগ্যাৰ সংকল্প অনুসৰি যে তুমি বিচৰা বস্তুটো মই দিলোঁ আৰু এতিয়া মই লাহেকৈ সন্যাসলৈ যাওঁ যে দেৱহূতী মনত ভয় আহি গ'ল এইটোকে কৈছে
যে দুহিতাকত দেখি দেখি সন্ন্যাসে যাইবাকৰ প্ৰতি মনে কিছু কৰন্ত যুগুতি কৰিছে যাম আৰু হেৰা মই যাম আৰু দেই তোমাক দিলোঁ আৰু দিবলগীয়াখিনি এই স্বামীৰ ভাৱনাটো বুজি স্বামীৰ বুজিয়া ভাৱ শোকে টান দহে গাঁও সমীপ চাপিলা দেৱহতী এবাৰ আকৌ স্বামীৰ ভাৱনা বুজি দেৱহতী আকৌ কাষলৈ গৈছে স্বামীৰ ওচৰলৈ গৈছে কেলৈ গৈছে হে ৰাম অধুমুখে নখ আগে ভূমি কলে খন্ত ঘনে শোক জল কৰিয়া স্তম্ভন আতিশয় নম্ৰভাৱে মধুৰ বচনে দেৱী লাহে লাহে বুলিলা বচন আমাৰ আইসকলে হ'লে ক'লেহেঁতেন আপুনি যাওঁ বুলি ক'লে হ'ব নেকি মই কেনেকৈ খাম কি কৰিম নহ'ব আনিছিলে কেলৈ মোক কিন্তু দেৱহতীয়ে তেনেকৈ নাই কোৱা স্বামীৰ মনৰ ভাৱটো বুজি লাহে লাহে স্বামীৰ কাষলৈ গৈ অধুমুখ তললৈ মূৰ কৰি ভৰি আঙুলিয়ে ভূমি লেখি লেখি চাবচোন ল'ৰা ছোৱালীবিলাকক যদি স্কুলত পঢ়ুৱাই থাকে ঐ ল'ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনো সি যদি নোৱাৰে এনে তললৈ মূৰ কৰিব আৰু ভৰিটো এনেকৈ কিবা কিবি লিখি থাকিব কিবা কিবি ভূমি লিখি থাকিব এতিয়া সেই দেৱহতী আয়েও স্বামীৰ কাষলৈ গৈ বিনম্ৰভাৱেৰে ভাৰ্যাৰ মনৰ ভাৱটো বুজি অধুমুখ কৰি তললৈ মূৰ কৰি কিবা এটা ভূমি লিখি আছে বঙা আঙুলিটোৱে কওঁ নকওঁ কি ক'ম ক'লে বেয়া পাব নি এই কথাটোকে কৈছে অধুমুখে নখ আগে ভূমিকল এখন্ত ঘনে শোক জল কৰিয়া স্তম্ভন একদম স্তম্ভন মানে এটা একদম দুখ লগাকৈ ৰৈ আছে আৰু তাৰপিছত কি কৈছে আতিশয় নম্ৰভাৱে মধুৰ বচনে দেৱী অত্যন্ত নম্ৰভাৱে মধুৰ বচন কৰি কৈছে লাহে লাহে বলিলা বচন লাহে লাহে কৈছে কি কৈছে হে ৰাম শুনা হবে নৰ নাৰী ইটো কথা মন কৰি দেখা হৰি সেৱাৰ মহত্ব কদৰ্মে ভক্তিৰ বলে লোভিলা সমস্তে সিদ্ধি সংসাৰত আছে যত এই যে ভূমি লেখি লেখি আইগৰাকীয়ে কি প্ৰশ্ন কৰিব এইটো আমি পাছৰ চেপ্টাৰটোলৈ ধৰিছে এতিয়া আমাক অকণমান উপদেশ দিছে পাঠটোৰ লগত সংগতি ৰাখি এই কথাটো কৈছে আমি নেক্সট যিটো পাঠ সেইটো পাঠতে দেৱহতী আয়ে পদম ঋষিক যে সন্তান এটা লাগে এই কথাখিনি তেওঁ আবেদন কৰিব আজি এই পাঠটো আমি নাপাওঁগৈ এইখিনি আমাক অকণমান উপদেশ প্ৰদান কৰিছে গুৰুজনে এই পাঠটোৰ লগত সংগতি ৰাখি কৈছে শুনা হবে নৰনাৰী আমাক কৈছে ইটো কথা মন কৰি ডেকা হৰি সেৱাৰ মহত্ব সৌৰা চোৱা দেৱহতীৰ সেৱাৰ মহত্বটো তুমি চোৱাচোন উদাহৰণ দেখুৱাইছে আপোনাৰ মোক অকল ভাগৱত শুনি থাকিলেই নহ'ব দেৱহতীৰ সেৱাৰ মহত্বটো চোৱা তাকে চাই তুমিও কৰা কিবা এটা পাবা কিন্তু আমি আজি আহিলোঁ আজি গালোঁ আমাৰ মানে ভোকখনে ইমানেই হেঁচি ধৰিছে ইও এক কাৰণ নথকা নহয় প্ৰাৰব্ধ কৰ্মৰ সংস্কাৰ থাকিব লাগিব সেইকাৰণে কৈছে শুনা হবে নৰনাৰী ইটো কথা মন কৰি দেখা হৰি সেৱাৰ মহত্ব কদৰ্মে ভক্তিৰ বলে লভিলা সমস্ত সিদ্ধি সংসাৰত আছে যত ভক্তিৰ বলেৰে সমস্তখিনি সিদ্ধি হয় আপুনি সকলো পাব স্বাস্থ্য পাব আনন্দ পাব ধন পাব টকা পাব সকলো পাব নামে হাত কাৰ্য সিদ্ধি কৰে কিন্তু আমি নাম নলওঁ আমাৰ সাধনাটো আগত লাগে পোৱাটো আগত দিয়া সেইকাৰণে আমি ধৰ্মটো পাছলৈ থৈছোঁ ভাইজাজনী আগত দিয়া ধন টকা পইচা আগত দিয়া তাৰপিছত বুঢ়া বয়সত নামঘৰলৈ যাম যেতিয়া কাণেও নুশুনে বহি থাকিব নোৱাৰে টোপনিয়ে আধা শুনিছে আধা নাই কৈও কুমাৰ কালে ভাগৱতৰ ধৰ্ম পলাদে কৈছে যে ভাগৱত ধৰ্মটো তুমি 5 বছৰৰ পৰাই কৰা সেই বয়সত নকৰিবাগে বয়সত বহি খাম এই ৰাম এতেকে কৃষ্ণৰ পাৱে সেৱা কৰি উক মাত্ৰ পাইবা হবে মনৰ বাঞ্চিত কিন্তু নিষ্কামেহে নিত্ৰ ভক্তি কৰিবাক লাগে ইহে পুনু শাস্ত্ৰৰ নিৰ্ণীত জয় জয় কৃষ্ণদেৱ তজু পাৱে কৰো হেব মোক দিয়া কেৱল ভকতি জনমে জনমে বন্ধু তোমাৰ দাসৰো দাস হুইব মই যদুপতি আপুনি মই যিবোৰ বন্ধু পাতি থৈছোঁ এইবোৰ বিপদত সহায় নকৰে কৰিবনে আমি সখীও আছে বহুতে মিতি কুটুমো আছে নহয়নে বাৰু আপুনি ভাবিছে নেকি আপোনাৰ ছোৱালীজনী আজি আপুনি ভাবিছে মোৰ নহ'ব দুদিন কৰিবই তাৰপিছত পিছদিনাখনি ক'ব যাব মাও দেউতাও যাওঁগা উপায় ঘৰখনৰ গৰুকেইটাও থাকিলে নহয় সিমানকণে অকণমান কিন্তু আপোনাৰ জীৱন মৰণত আপুনি গুৱে লেটি পেটি কৰি থাকিলেও আপোনাৰ কাষত এজন বন্ধু থাকিব
তমেব মাতা চ পিতা তমেব বন্ধু চ সখা তমেব বিদ্রা দ্রবিণম তমেব সর্বম মম দেব তমেব সর্বম মম দেব তুমি মোৰ পিতা, তুমি মোৰ মাতা, তুমি মোৰ বন্ধু, তুমি মোৰ সখা, তুমি মোৰ বুদ্ধি, তুমি মোৰ জ্ঞান, আৰু তুমি মোৰ সকলোখিনি। সেই বন্ধু পাতিবৰ কাৰণে, ঈশ্বৰক আপোনাৰ কাষত বান্ধি ৰাখিবৰ কাৰণে আপুনি অনগল ঈশ্বৰৰ কথা পাতিব লাগিব। বন্ধুৱে বন্ধুৰ কথা। যেতিয়া এজন বাপে বা এজন যুৱকে আইগৰাকীক ভাল পাবলৈ বিচাৰে, পুলত হওক, ৰাতি কেনেকৈ কৈছে 12টাই বাজিছে নে 1টাই বাজিছে, যেনেকৈ মোবাইলত ব্যস্ত হৈ থাকে, কেলৈ ব্যস্ত হৈ থাকে? নতুনকৈ ভাল পাইছে। সেই প্ৰেম ভাৱটো আপুনি ডাইভাৰ্ট কৰি দিয়ক ঈশ্বৰ। কথাটো বুজিছেনে? কথাটো ভাল লগা মানুহজনক ভাত খাওঁতো ভাত খালে নে একদম আৰু যিটো আমাৰ আনন্দ ভাল লগাজনক, কিন্তু এতিয়া ভগৱানৰ প্ৰতি আমাৰ ভাল ভাৱ নাই নেকি? ভগৱানৰ কথা আমি নাপাতোৱেই। এতিয়া ভগৱানেও জানে যে যেতিয়া আপুনি ৰাতিপুৱা গধূলি অনবৰত ভগৱানৰ নাম কৰি থাকোঁতে আপুনি ভগৱানক ভাল পায়, আৰু ভগৱানেও জানিব যে মোৰ মৰ্ত্যত এজন ভকতে, মোৰ সুহীত এজনে মোক ভগৱান মাতিয়ে থাকে, আৰু সেইজনৰ ওচৰলৈ নাহি আপোনাৰ মোৰ ওচৰলৈ ভগৱান আহিব নেকি? কিছুমান লোকে মাতি আছে নহয়, বুঢ়া আঙুলিত থিয় হৈ দিন ৰাত নেখাই নগৈ মাতি আছে নহয়, হিমালয় পৰ্বতত উঠি। সেই সভাৰ ওচৰলৈ নগৈ ভগৱন্তই আপোনাৰ মোৰ এই ৰাক্ষসে খোৱাতে খোৱা টোপনি ঘৰত মাৰি আছোঁ, খবৰ নাই, মৰিছোঁ নে দিছোঁ, তেনেকুৱাজনৰ ওচৰলৈ ভগৱান ফটককৈ নাই। ফটককৈ ভগৱান আহিব পৰাকৈ সদায় ৰাতিপুৱা গধূলি অনবৰত খাওঁতে বওঁতে শুওঁতে যদি ভগৱন্তক আমি পুকাৰি আছোঁ, চিঞৰি আছোঁ, তেওঁ শুনিবগৈ, আৰু লগে লগে তেওঁ আপোনাৰ বিপদ হোৱাৰ লগে লগে দৌৰি আহিব। কেনেকৈ আহিব? আপোনাৰ বুদ্ধিত তেওঁ থাকি সৎ উপদেশ দিব, এইটো কৰা, সেইটো কৰা। কৃষ্ণ। হে ৰাম বৈষ্ণৱৰ পদ হেবি ৰচিলন্ত পদ ছবি শিশুমতী গোপাল চৰণ সমজ্যাৰ যতজন শোক মাধৱত মন কৃষ্ণ কৃষ্ণ বোলা সৰ্বক্ষণ কৃষ্ণ হৰি ৰাম। এইখিনি মোৰ কথা এটা ক'বলৈ থাকি গ'ল, কথাখিনি মই গৈ ক'ব পালোঁগৈ। এই যে গীতা পঢ়ি মাহাত্ম্য যে পঢ়িব নালাগে, ইয়াৰ অৰ্থটো এইটো যে গীতাত কৈছে যে তুমি কৰ্ম বাসনাৰ প্ৰতি মন নিদিবা, কৰ্ম কৰি থাকা। আৰু মাহাত্মাটো বেলেগ এজন লেখক আনি লগাই দিলে যে গীতা পঢ়া মনোমত ভাজ্য পাবা, গীতা পঢ়া তোমাৰ ধন পাবা, গীতা পঢ়া ল'ৰা ছোৱালী ভাল হ'ব, গীতা দান কৰা তুমি কন্যা পুত্ৰ সন্তান পাবা, গোটেই সোপা কামনাকে লিখিলে। সেইকাৰণে গীতাৰ যিটো দৰ্শন, গীতাৰ দৰ্শনটো কি? তুমি কৰ্ম কৰা, আশা নকৰিবা, ফল নিবিচাৰিবা। গীতাত সেইটো কথা কৈছে, ভগৱন্তক অৰ্জুনক কৈ আছে। আৰু এই মাহাত্মাটো কোনোবা এজন লেখকে লগাই দি কৈছে যে গীতাৰ সম্পূৰ্ণ দৰ্শনটো কাটি পেলাইছে। গীতাত কৈছে আশা নকৰিবা, গীতাত কৈছে কৰ্ম কৰা, ফল নিবিচাৰিবা, তোমাৰ যি কৰ্ম তাক কৰি যোৱা। আৰু মাহাত্মাটোৱে কৈছে নহয় এইটো কৰিলে এইটো পাবা, এইটো কৰিলে এইটো পাবা, এইটো কৰিলে এইটো পাবা। গোটেই গীতাখনৰ মহত্বটো মাহাত্মাটোৱে কাটি পেলাইছে। এই মাহাত্মাটো কৃষ্ণই কোৱা নহয়, এজন বেলেগ লেখকে আনি লগাই দিলে। কৰ্মকাণ্ডী লোৱা গীতাখন পঢ়ি মানুহ এনেকুৱা হৈ যাব, লগে লগে মাহাত্মা লিখি পেলাই আপোনাক ডাইভাৰ্ট কৰি দিলে। তাৰ বিপৰীত নহয় জানো? গোটেই কথাখিনি অৰ্জুনক বুজাই আছে, গোটেই কথাখিনি লাষ্টত কৈছে সৰ্বধৰ্মান্ধ পৰিত্যাজ্য অহংতাম সৰ্বপাপে মুখ্য সীমা চুচ সৰ্বধৰ্মান্ধ পৰিত্যাজ্য মামে একং শৰণং বজ অহংকাম সৰ্বপাপে মুখ্য সীমা চুচ। একদম লাষ্ট মন্ত্ৰটো যে সকলো ধৰ্ম ত্যাগ কৰি মোৰ ওচৰত শৰণ লোৱা, মই তোমাক অংগীকাৰ কৰিছোঁ, মই ৰক্ষা কৰিম, একো নিবিচাৰিবা তুমি। এইটো গীতাৰ একদম শেষৰ মন্ত্ৰ। আৰু মাহাত্মাটোত ক'লে একদম চব বিচৰা দিবই, পাবাই তুমি। গীতা দান কৰি দিয়া, গীতা দান কৰি দিয়া, মনোমত ভাইজা পাবা, ভাল এজনী মাইকী মানুহ পাবা, ধন পাবা, টকা পইচা পাবা, ল'ৰা পাবা,